গুড মৰ্নিং ফ্ৰেণ্ড, আপোনালোকৰ খবৰ ভালেনে? আমি বৰ্তমান ভালে আছোঁ। বহুত দিনৰ পিছত আমিও ঘৰৰ পৰা অলপ ওলাই আহিলোঁ। এইটো আমি মথুৰাত আছোঁ, তাজমহল চাবৰ কাৰণে, কাৰণ ঘৰতেনো কিমান সোমাই থাকিম। তাৰ লগতে আমি নতুনকৈ ছাগলী ফাৰ্ম এখন ষ্টাৰ্টিং কৰি আছোঁ। তাৰ কাৰণে বাৰবৰী ছাগলী আমি মথুৰা আহিলোঁ নিবৰ কাৰণে। আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো এবাৰ চাওক। এয়া আমি ছাগলী ফাৰ্মত আহি পালোঁ। ছাগলীবিলাক আমি চিলেক্ট কৰিলোঁ। আমি বেছি বুঢ়া ছাগলী লোৱা নাই, 2 দাঁত, উদাঁত, হাই 4 দাঁত এনেকৈ আমি ছাগলী লৈছোঁ। আমাৰ নিজৰ স্কৰ্পিঅ'খনত লৈ গৈছোঁ আমি 5টা, বলেৰোত লোৱা আছে 30টা, টোটেল 35টা ছাগলী আমি লৈছোঁ। আমি যিহেতু ফাৰ্ম এখন বনাই আছোঁ, ফাৰ্মখন আমাৰ আপডেট দি থাকিম আপোনালোকক, কিমানখিনি আগবাঢ়িব পাৰোঁ। কষ্টটো কৰি আছোঁ বাৰু। এইবিলাক হৈ গ'ল আমাৰ স্কৰ্পিঅ'ত থকা ছাগলীখিনি, কাৰণ বলেৰোখনতো 30টাৰ ওপৰত ছাগলী নাযায়, সেইখন আমি পঠাই দিছোঁ বাহিৰে বাহিৰে। এইটো আমাৰ আগ্ৰা টোল গেট, আমি ইয়াত আহি পাইছোঁহি। ট্ৰেফিকো অলপ বেছি হৈছে, কাৰণ এয়া সন্ধিয়া সময়। এইটো বুবুদা, বিজয়দা, এইটো বিষ্ণু, লগতে এয়া মই। আমি এতিয়া আহি পেলাই UP পাৰ হৈ বিহাৰ পালোহি। আমি ছাগলীকেইটা অলপ বাহিৰ ওলাই দিছোঁ। তাৰ লগতে এইটো বিজয়দাই চাউল ধুই আছে। এইখন আমাৰ গাড়ী। এইটো বিষ্ণু চব্জি বনাই আছে। এইবিলাক আমাৰ ছাগলী। কষ্টটো কৰিব লাগিব, কষ্ট নকৰিলেনো ক'ত হ'ব। কাৰণ অসম তেজপুৰৰ পৰা মথুৰালৈকে গাড়ী চলাই অহাটো ইমান সহজ নহয়। 1960 কিলোমিটাৰ। বুবুদা মই আমি দুইজনে ড্ৰাইভিং কৰি আহিছোঁ। তাকে যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ। আমাৰ ফাৰ্মখনক সদায় আপোনালোকক আপডেট দি থাকিম, কিমানখিনি পাৰোঁ ছাকচেছ হ'বৰ কাৰণে। ধৈৰ্য্যৰ ফল সদায় মিঠা বুলি কয়।